নমস্কাৰ সুপ্ৰভাত আজি আপোনালোকক 4যোৰ 5যোৰ পাটৰ কাপোৰ দেখাম আৰু এই কাপোৰ কেইযোৰ সবকেইটা হোৱাইট বেছৰ ওপৰত থাকিব মানে ঘৰত যদি বিয়া আছে আৰু আইতা নাই সকলৰ কাৰণে কি লম বুলি ভাবি আছে ইয়াৰ পৰা কিন্তু চাব পাৰে কাপোৰ কেইযোৰ হোৱাইট বেছৰ ওপৰত হলেও 4যোৰত থাকিব আসল আৰু সাইড পট্টিটো টস বোৱা ব্লাউজ পিছৰ স্লিভজটো টস বোৱা থাকিব আৰু মেখেলাৰ পট্টিটো বানিটো টস থাকিব পাঁচটা টোটেল দেখাম জোৰ তাৰ মাজতে 4যোৰতে টস আৰু পাট আৰু এজোৰ থাকিব অকল পাট য'ত টসৰ ওয়াৰ্কটো নাই ৰং কেটা বেলেগ বেলেগ থাকিব ফুটাৰ এজোৰ হৈছে গ্ৰীন এটা দেখুৱাম ৰেড এটা থাকিব লেভেন্ডাৰ আৰু এটা থাকিব ব্লু প্ৰথম জোৰাটো গ্ৰীনত দেখালো এই সেকেন্ড জোৰাটো ৰেড হলেও কিন্তু একেবাৰে ডাৰ্ক ৰেডটো একেবাৰে ব্ৰাইট ৰেডটো নহয় অলপ ডাৰ্ক মাৰুনিশ ৰেডৰ ওপৰত যাব এই টস আৰু পাটটো যে মিক্সড কৰি দিছে তাৰ কাৰণে কিন্তু কাপোৰজোৰৰ লুকসটো বহুত ধুনিয়া হৈছে পাৰিটো লগালে অবশ্য আৰু বেছি ধুনিয়া লাগিব লগতে ব্লাউজ পিছটো বনাই যেতিয়া পিন্ধিব আৰু ভাল লাগিব আমি সদায় অলপ আইতা নাই সকলৰ কাৰণে অলপ লাইট ওয়েট হালকা ডিজাইনৰ ওপৰত কাপোৰ বিচাৰো বা এক পাৰি লগা বিচাৰো এক পাৰি লগা বাহিৰে যদি বেলেগ চাব বিচাৰে ইয়াৰ পৰা কিন্তু অপচন চাব পাৰে এই ৰঙা জোৰাটো কিন্তু ভাল লাগিছে কাপোৰ কেইজোৰৰ যদি ফটো চাব বিচাৰে আমাৰ ষ্টৰি চেক কৰক ষ্টৰিত কিন্তু প্ৰত্যেকটা কাপোৰৰ ফটো দিয়া হৈছে আৰু বুকিং কৰাৰ পিছত যদি আৰু এবাৰ চাব বিচাৰে জানে আপোনালোকে ভিডিঅ' কল কৰি চাবই পাৰে দুটা ৰং অলৰেডি দেখালো এই জোৰ হৈছে 3 নম্বৰ জোৰ নীলা ৰয়েল ব্লু টাচ থকা লগতে গুনা ওয়াৰ্কো আছে বডিত প্ৰত্যেকটা ডিজাইন কিন্তু একেই থাকিব এইকেটা থাকিব সাইড পট্টি পাটতে টস বোৱা হৈছে সাইড পট্টিটোত আৰু ব্লাউজ পিছও থাকিব সবকেটা মই হোৱাইটে দেখালো কিন্তু আপোনালোকে পাটৰ আৰু কেনেকুৱা ধৰণৰ কাপোৰ চাব বিচাৰে আমাক কিন্তু এটা কমেন্টৰ যোগেদি জনাই ৰাখিব পাৰে পাটৰ নতুন নতুন ষ্টক বহুত আহিছে অলৰেডি বিয়াৰ বজাৰো বহুত আৰম্ভ হৈ গৈছে নৱেম্বৰ ডিসেম্বৰত যাৰ ঘৰত বিয়া আছে এবাৰ আহি কিন্তু আমাৰ এই নতুন কালেকশনছ বিলাক চাব পাৰে পাটৰ কাপোৰৰ লগতে টসৰ কাপোৰৰো বহুত ধুনিয়া ধুনিয়া ষ্টক আহিছে মই চেষ্টা কৰিম আপোনালোকক ভিডিঅ' পোষ্ট কৰিবলৈ আপোনালোকৰ কাৰণে আপোনালোকে মোক জনাব যে আপোনালোকে ভিডিঅ'ত কাপোৰ চাই বেছি ভাল পায় নে লাইভ আহিলে বেছি ভাল পায় নাকি ফটো পোষ্ট কৰিলে আপোনালোকৰ সুবিধা হয় আপোনালোকৰ সুবিধা মতে আমি পোষ্টবিলাক আগবঢ়াই থাকিম আৰু যদি নিজ হাতেৰে চুই চাই ল'ব বিচাৰে তেনেহলে জানে আহি যাব ৰামধেনু কালেকশন তিনিচুকীয়া ৰঙাগড়া ৰোড অসম সাহিত্য সভা ভৱনৰ সন্মুখত ওপৰত আমাৰ নম্বৰো দিয়া আছে এটোত আপোনালোকে কলো কৰিব পাৰে কিবা অসুবিধা হলে বা হোৱাটসএপো কৰিব পাৰে লোকেশন লৈ একেবাৰে চিন্তা নাই হোৱাটসএপ কৰিলে আমি লাইভ লোকেশনো সেন্ড কৰি দিম আপুনি তিনিচুকীয়াৰে হোক বা তিনিচুকীয়াৰ বাহিৰৰ পৰাই আহক একদম ইজিলি কিন্তু আমাৰ দোকানত আহিব পাৰিব আৰু লগতে জানে এতিয়া আপোনালোকে আমাৰ ইয়াতে জুৱেলাৰীও পাই যাব আমি নতুনকৈ জুৱেলাৰী দোকানো এখন খুলিছো কপাৰ বেস গোল্ড পলিশ কৰা সকলো ধৰণৰ ব্ৰাইডে পিন্ধা বা ৰেগুলাৰ ওয়েৰ সব ধৰণৰ জুৱেলাৰী কালেকশন আপোনালোকে আমাৰ ইয়াতে এতিয়া পাই যাব তো দেৰি নকৰাকে আহিব সবে এই যে মই কৈ আছিলো এজোৰত টসৰ টাচটো নাই অকল পাট এজোৰ অকল লেভেন্ডাৰ কালাৰতে আছে আসলখনত যে আগৰ কেটা টসৰ ওয়াৰ্ক আছিল এজোৰ অকল পাটতে পাট বোৱাই এইকেটা কিন্তু ল্যাবৰেটৰী টেষ্ট কৰা নহয় মানে হোৱালকুছি মেড নহয় সো আপোনালোকে সিল্ক মাৰ্ক এই কাপোৰ কেইজোৰৰ লগত নাপাব মইতো দামটো জনাবলৈ পাহৰি গৈছো এই কাপোৰ কেইজোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 6500 টকাত যদি পছন্দ হয় বুকিং কৰক আৰু ষ্টৰিত গৈ ফটোবিলাকো চাব পাৰে ধন্যবাদ